নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী, মই নিহাৰিকাই মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইজন হৈছে ধুনীয়াকৈ শুই আছে ৰাতিপুৱা, আৰু এইখন হৈছে মোৰ নিৰামিষ থালি। আজি বনাম মিক্স দালি, আৰু মিক্স দালিৰ কাৰণে মই 3বিধমান দাইল মিক্স কৰি তিয়াই থৈছিলোঁ, আৰু এইটো কুকাৰতে চিটি মৰাই ল'ম। দাইলখিনি কুকাৰত দি দিছোঁ পানী দি, আৰু অকণমান নিমখ দি চিটি মৰাই ল'ম। আনহাতে মই একাপ গাখীৰ চাহ, ভাত বনাওঁতে সদায় একাপ চাহ খাওঁ, আৰু গাখীৰ চাহ একাপ তেজপাত দি অকণমান বনাই লৈছোঁ, খাই ল'ম। এইফালে মই দাইলখিনিত পানী দি দিছোঁ, আৰু তাতে নিমখ দি পিনি ঢাকন মাৰি কুকাৰত পাতি দিম 1-2টামান চিটি মৰালৈকে। আৰু আনফালে মই গাখীৰ চাহ কাপো ধুনীয়াকৈ বাকি ল'লোঁ, আৰু গাখীৰ চাহ কাপ খাই ল'লে মনটো অলপ ভাল লাগে, আৰু আপোনালোকৰ কেনেকুৱা লাগে নাজানো, মোৰ কিন্তু ভাল লাগে। আৰু আনফালে মই ঝটপট বনাব পৰাকৈ অতি সহজতে আৰু সোনকালে কম সময়ত বনাব পৰাকৈ ভাততে আলু দি দিছোঁ, আৰু ভাতো হৈ যাব আলুও হৈ যাব। আনহাতে মই এফালে তিতা কেৰেলা আৰু পটল ফ্ৰাই কৰি নিমখ আৰু হালধি সানি লৈছোঁ ধুনীয়াকৈ। নিমখ হালধিখিনি সোমাই গ'লে ফ্ৰাইড কৰি খাই ভাল লাগে, গতিকেলৈ মই আনফালে এই কেৰাহী এখন পাতি লৈছোঁ ধুনীয়াকৈ। তেলখিনি গৰম হৈ আছে, গোটেইখিনি পটল মই একেবাৰতেই ফ্ৰাই কৰি ল'ম। এটুকুৰা এটুকুৰা কৰি ফ্ৰাই কৰি থাকিলে বহুত টাইম লাগে, গতিকেলৈ গোটেইখিনি একেবাৰতে দি দিছোঁ। তেল অকণমান যিহেতু সৰহকৈ প্ৰয়োজন হয় গোটেইখিনি একেলগতে দি দিলে। আৰু সেই একেখিনি তেলতে মই পটলখিনি কাঢ়ি লৈ পিনি তাতে মই তিতাকেৰেলাখিনিও ফ্ৰাই কৰি ল'ম। তিতাকেৰেলাত মই অলপ বেছিকৈ জিৰা দি ফ্ৰাই কৰি খাই ভাল পাওঁ, তেতিয়া চুবাওঁতে অলপ কিবা এটা ভাল লাগে। আপোনালোকেও দি খাবচোন, পটল তিতাকেৰেলা ফ্ৰাই কৰোঁতে অলপ বেছিকৈ জিৰা। আৰু আনফালে সেই একেখন কেৰাহীতে মই মটৰ, আলু আৰু ৰঙালাও ভাজি ল'ম। মটৰ, আলু আৰু ৰঙালাও কম্বিনেশ্যনটো বহুত ভাল লাগে। আৰু সেইখিনি মই ৰচুন, আদা দি তেল মাৰি লৈছোঁ। ৰচুন আদা দি তেল মাৰিলে ৰঙালাও চব্জিত খাবলৈ ভাল লাগে। ৰঙালাও কিন্তু অৰুণাচলৰ অৰুণাচলৰ ৰঙালাও বহুত মিঠা। দাদা এটাই দিছিলে, মোৰ তালৰা দাদাই দিছিলে। তাৰপিছত এইখিনি মই অলপ সময় এনেকৈ লৰাই ভাজি ল'ম শুকানকৈ ৰঙালাও ভাজিখন খাই বেছি ভাল লাগে। আনফালে মোৰ বইল কৰা দাইলখিনিও পটাপট হৈ গ'ল। এইফালে দাইল হোৱাৰ লগে লগে মই ভাজি পাতি দিলোঁ, আনফালে ভাত পাতি দিলোঁ, গোটেইখিনি একেলগতে হৈ আছে। আধা ঘণ্টাৰ ভিতৰত মোৰ পটাপট হৈ যাব। যিহেতু আজি বৃহস্পতিবাৰ, আমি নিৰামিষেই খাওঁ, গতিকেলৈ মই পটাপট থালিখনো প্ৰস্তুত কৰি লৈছোঁ, আৰু আপোনালোককো বনাইছোঁৱে যেতিয়া দেখাই দিছোঁ। আৰু এই কেৰাহীখন আপোনালোকে ইগন'ৰ কৰিব, কেৰাহীখন হৈছে বহুত পুৰণা, মোৰ বহুত মৰমৰ, গতিকেলৈ থৈ দিছোঁ। আৰু তাতে মই অকণমান জিৰা, নিমখ, হালধি, ৰচুন, আদা আৰু অকণমান হিং দি দিছোঁ। হিং খালে পেটৰ গেছ নাইকিয়া হয় বুলি কয়, গতিকেলৈ অকণমান হিং মই দিওঁৱেই। আৰু তাতে মই দাইলখিনি তেল মাৰি ল'ম। দাইলখিনি এটা উতল অহালৈকে ৰাখি দিম এনেকৈ গেছত। তাৰপিছত আনফালে মই থালিখন প্ৰস্তুত কৰি লওঁ, আপোনালোকক দেখাম মই আজি থালিত কি কি লৈছোঁ। একদম পটাপট কৰিব পৰা থালি এখন। এইফালে চালাড কাটি ল'লোঁ, বহুত বেছি বস্তু লোৱা নাই। চালাডত তিয়ঁহ, পিঁয়াজ আৰু বিট লৈছোঁ। এইফালে লৈছোঁ পটল আৰু তিতাকেৰেলা ফ্ৰাই, আলু পিটিকা, দালি মোৰ ৰেডি। সকলো খাব পৰা আধা ঘণ্টাৰ ভিতৰত বনাইছোঁ। আৰু এইফালে হৈছে ৰঙালাও চব্জি। মোৰ থালিখন দেখি আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু সঁচাকৈ কৈছোঁ, আধা ঘণ্টাৰ ভিতৰতে আপোনালোকেও বনাব পাৰিব এখন থালি। এবাৰ ট্ৰাই কৰি চাবচোন, আৰু কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে যোনে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব।